যি সময়ত ৰাজ্যৰ শিক্ষিত লাখ লাখ নিবনুৱাই এটি চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত এগৰাকী উদ্যমী যুৱকে আশাৰ বতৰা কঢ়িয়াই নিছে। উত্তৰ গুৱাহাটী দিহিঙত্ৰৰ লৱকুমাৰ কলিতা নামৰ এইগৰাকী লোকে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ এক অনুকৰণীয় আদৰ্শ। পানী শিঙৰি খেতিৰে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা লৱ কলিতাই গাহৰি পালন এক ব্যৱসায়ৰ উৎস হিচাপে লৈছে। নিজ ঘৰৰ সমীপতে গাহৰি ফাৰ্ম খুলি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী লৱকুমাৰ কলিতাই নিবনুৱা শিক্ষিত যুৱক যুৱতীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অতি পৰিশ্ৰমী লৱ কলিতাই IIT গুৱাহাটীৰ পৰা খাদ্যৰ অৱশিষ্ট সংগ্ৰহ কৰি গাহৰিৰ খাদ্য হিচাপে যোগান ধৰি আহিছে। এই ফাৰ্মখনত 50টা গাহৰিৰ পৰা কিমান উপাৰ্জন হ'ব বা কিমান খৰচ হ'ব? খৰচটো 50টাত ধৰি লওক 50টা গাহৰি যদি পোহোঁ তেতিয়া 5 লাখ 6 লাখ টকা খৰচা হ'বই। মানে মই নিজা প্ৰডাকশ্যন কৰোঁতো, গতিকে মোৰ খৰচাটো অলপ কম হয়। পোৱালিৰ দামটো বাদ হৈ যায়। পোৱালিৰ দামটো মোটামুটি 50টা গাহৰিত এতিয়াতো এইবিলাক জীৱ পোৱালি, এইবিলাক গাহৰিৰ 6,000 মানকৈ পোৱালি লাগে। গতিকে তাতে 6,000 মানকৈ 50টাত কমি যায় আৰু সেই পইচাটোৰে মোটামুটি ধৰি লওক অলপ বেছি পইচাৰে পোৱালি কিনা পইচাটোৰে দানাটো হৈ যায়। বাৰ্ষিক 15 লাখ টকা আহে। বাৰ্ষিক 15 লাখ 14 লাখ 15 লাখ এনেকুৱা আহে। ইমান হিচাপ কৰা নাযায় আৰু নিজে কাম কৰোঁতো, বেলেগ মানুহ নাই, নিজে কাম কৰি নিজে চলাওঁ। কিন্তু গাহৰি ফাৰ্মৰ কাৰণে কিমান মাটি আৰু কেনেকুৱা ধৰণৰ ঘৰ? মাটি যিমান বহল হয় সিমান ভাল। যদি ৱাল চোৱাল দিয়া থাকে, গাহৰিটো এৰি দিয়া থাকিলে মাটিত বেমাৰটো অলপ কম হয়। এৰি দিয়া থাকিলে মাটিত যদি মাটিত ঘূৰি ফুৰিব পাৰে, গাহৰিটো নিজ ইচ্ছাৰে ঘূৰি ফুৰিব পাৰে বা বন চন কিবা খাই ফুৰিব পাৰে, তেতিয়া বেমাৰ অলপ কম হয়। আপুনি নিবনুৱাৰ প্ৰতি কি আহ্বান জনাব? এই ধৰণৰ এটা নিবনুৱাৰ প্ৰতি যদি কোনোবাৰ ইচ্ছা আছে, মানে ইচ্ছাও লাগিব যে দেখাক দেখি ফাৰ্মখন খুলিলেই নহ'ব, ইচ্ছা লাগিব যে কাম কৰিব পাৰিব লাগিব। কোম্পানীত যদি 12 ঘণ্টা কাম কৰিব পাৰে, ফাৰ্মত 6 ঘণ্টা কাম কৰিব লাগিব। নিজা ফাৰ্ম খুলিলে 6 ঘণ্টা কাম কৰিব লাগিব। 6 ঘণ্টা কাম কৰিলে তেওঁ কোম্পানীতকৈ ভাল দৰমহা পাব নিজা কৰি। হয় বেমাৰ হয়, আৰু যদি বেমাৰ হয় অলপ তাক বাহিৰ কৰি দিব লাগে, গঁৰালৰ পৰা বাহিৰ কৰি দি অলপ চাব লাগে। এটা গাহৰি পালন বাৰ্ষিক কিমান মান খৰচ হয়? বাৰ্ষিক 12-13 হাজাৰ টকা খৰচ হয় এটা পোৱালি কিনিলে, আৰু যদি কিনা নাযায় তেতিয়া কম হয়। খাদ্যটো ক'ৰ পৰা আনে আজি? খাদ্য মই কিনি আনো চব। মই ব্ৰইলাৰৰ চাউল খুৱাওঁ, সেইটোও কিনো। তাৰপিছত মেৰা খুৱাওঁ, চাপৰ খুৱাওঁ, আৰু ইমাৰ্জেঞ্চি যদি কেতিয়াবা দানা চানা কমি যায়, মানে মেৰাটো অলপ ছিজনেবল কমি যায়, তেতিয়া মই এই মদ বনোৱা যিটো চাউল, সেইটো চাউল আনো, ভাত বনাই তাৰ লগত মিক্স কৰি খুৱাওঁ। এই যে গাহৰি পালকবিলাকে যে যেতিয়া বেমাৰ লাগে তেতিয়া ভয় খায় আৰু পালন কৰিব নোখোজে, আপুনি কি ক'ব? পালন কৰিব নোখোজে মানে পালনটো কৰিব লাগিব। যদি ধৰক কাৰোবাৰ টকা পইচা অলপ কম হৈ যায়, দুৰ্বল হৈ যায়, সেইটো বাদেই দিব লাগিব। কিন্তু ক'ৰবাত নহয় ক'ৰবাততো লাভ হ'ব। মোৰো একবাৰ মানে পোৱালি আনিছিলোঁ, 72টা পোৱালি আনিছোঁ, 72টা পোৱালিয়ে মৰিছে। মানে সেইটো সৰু পোৱালিতে মৰিছে, অনাৰ পিছতে মৰিছে। কিন্তু তাৰপিছত মই কি কৰিলোঁ, 70টা পোৱালি মৰিছে, 2টা বাচিছে। 2টা বাচাৰ পিছত সেই 2টাৰ পৰা আকৌ প্ৰজনন কৰালোঁ, প্ৰজনন কৰাই তাৰ পৰা সেনেকুৱা আকৌ ফাৰ্মখন উন্নতি কৰিলোঁ। কিন্তু চবতে প্ৰব্লেম আছে, গতিকে চলাব লাগিব, কিবা কৰি কম কৰি লাহে লাহে আকৌ উন্নত কৰিব লাগিব। তাৰপিছতো ফাৰ্মখনতো সময় দিয়ে, কেনেকৈ মেনেজ কৰে? শিঙৰিটো হ'ল ছিজনেবল, মানে অক্টোবৰৰ পৰা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ মোটামুটি 15 তাৰিখ মানে শেষ হৈ যায়। শিঙৰিটোত ৰাতিপুৱা মই 8টা বজালৈ শিঙৰিত থাকোঁ, 5টা বজাৰ পৰা 8টা বজালৈ শিঙৰিত থাকোঁ। তাৰপিছত আহি ল'ৰা ছোৱালী স্কুল কলেজ য'ত যাই গৈ মেলি আহি 9টা 9:30 ফাৰ্মত সোমাই গঁৰাল চৰাল ধুই দানা দিওঁ। সেই 3 মাহে হয় দিগদাৰ। তাৰপিছত আৰু এনেই ৰাতিপুৱাই দানা দিওঁ। গৰম দিনততো 7টা বজাতে মই দানা দি দিওঁ, গৰম নাহোঁতে, আৰু সিফালে ৰাতি দি দিওঁ, 2বাৰ দানা দিওঁ মই। এই যে দেখিছোঁ আপুনি প্ৰায় 20 বছৰ ধৰি এনেধৰণে ব্যৱসায়ৰ সৈতে জড়িত, আত্মনিৰ্ভৰশীল, কিন্তু চৰকাৰৰ পৰা কিবা সহায় সহযোগ নাই? চৰকাৰী সহায় সহযোগ মই বিচাৰাও নাই, আৰু চৰকাৰী সহায় সহযোগ লোৱাও নাই। মানে মই বিচাৰাও নাই। চৰকাৰী সহায় সহযোগ মানে হ'লে কি হয়, বহুতে কয় ছাবচিডি লোন এপ্লাই কৰক। ছাবচিডি লোন এপ্লাই কৰিলে কি হয়, 5 লাখ টকা ফ্ৰীতে পালে আৰু কষ্ট কৰিব মন নাযায়, সেনেকুৱা হয়। মানে 5 লাখ 10 লাখ ছাবচিডি লোন দিব, 5 লাখ ঘূৰাই দিব লাগে, 5 লাখ ছাবচিডি।
তাৰ ফলত কি হয় কাম কৰিব ইচ্ছা নাযায় 5 লাখহে আৰু নিজা পইচাৰে যিটো এলেহুৱা হৈ ব্যৱসায় যায়। কৰে সাবসিডি হলে এলেহুৱা হৈ যায় নিজা পইচাৰে যিটো ব্যৱসায় হয় সেইটো অলপ হেৰি হয় মানে নিজৰ পইচা লাগি থাকে তো অলপ ইন্টাৰেষ্ট থাকে বেছি আপুনি 10 বছৰ ধৰি ইয়াত কৰিছে 10 বছৰ হৈ গ'ল উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা গণমাধ্যম লাইভ